এভৰিৱান, কি খবৰ? ভাল নাই সকলোৰে। মই আজি এতিয়া যিহেতু মই শিৱসাগৰতে আছোঁ, আজি 3 দিন হ'ল চাগে। তো শিৱসাগৰতে আছোঁ, ভাবিছোঁ অলপ ৰংঘৰৰ পিনে ঘূৰিব যাওঁ। যিহেতু শিৱসাগৰত আছোঁ, ৰংঘৰ চংঘৰ নুঘূৰাকৈনো কেনেকৈ যাওঁ, অলপ ঘূৰিব যাওঁ। তাৰ লগতে ভাবিছোঁ এটা লং ভিডিঅ' দিম বুলি ভাবিছোঁ। মই শ্বৰ্ট ভিডিঅ'ই দি থাকোঁ, জাষ্ট মই ভিডিঅ' দিয়া ষ্টাৰ্ট কৰিছোঁহে। ইমানো ছাবস্ক্ৰাইবাৰ বা ভিউজ নাহে, তথাপিতো মই জিৰ'ৰ পৰা ষ্টাৰ্ট কৰিছোঁ। আৰু সকলোৱে জিৰ'ৰ পৰা ষ্টাৰ্ট কৰে বাৰু, এইটো কোনো নতুন কথা নহয়। মই ষ্টাৰ্ট কৰিছোঁ, চাওঁ কিমান দূৰ আগবাঢ়োঁ। কথা আছে নহয়, কনচিষ্টেঞ্চি ইজ দ্য কি অফ ছাকচেছ। মই যদি কনচিষ্টেণ্টলি ভিডিঅ' দি থাকোঁ, আপলোড বা ভিউজ লাগিলে এটাই আহক বা নাহক এই ভিউজ, তথাপিতো মই ভিডিঅ' দিম। যিহেতু এইটো মাইণ্ডত কথাটো বহাই লৈছোঁ, মানুহ আহি আছে, সেইটো কাৰণে মই অলপ মানুহৰ আগত ভিডিঅ' বনাব অলপ মোৰ লাজ লাগে। তো এইটো কাৰণে লাজ চাজ আঁতৰাই অলপ ভিডিঅ' বনোৱা ষ্টাৰ্ট কৰিছোঁ। কিমান দূৰ আগবাঢ়োঁ আই ডোন্ট নো, বাট কিন্তু মই ভিডিঅ' দিম। চাই থাকক আপোনালোকে। মই এতিয়া অলপ কাম আছে, ভাত কেইটামান খাই যাব লাগিব। ভাত পানী খাই লৈ কিনে বাইদেউ কিবা এটা কামত বেংকৰ পিনে গৈছে। তো মই এতিয়া ভাত কেইটামান বনাম। ভাত কেইটামান বনাই চনাই খাই বৈ লৈ তাৰপিছত আমি যাম শিৱসাগৰ ঘূৰিব। ঝুকুংগা নেই চলো। এইখিনি এতিয়া বনাম পালেং শাক আৰু মাছৰ জোল, এনেকৈ বনাম এতিয়া। আৰু ইফালে ভাত পাতি দিছোঁ। আছে সৰু দৰিকণা মাছ এনেকৈ এতিয়া পালেং শাকে সৰু মাছে এনেকৈ ধুনীয়াকৈ জোল বনাম, খাব। ভাত পানী বনাই লৈ খাই বৈ তাৰপিছত আমি যাম ফুৰিব। মই এতিয়া বনাম লৈছোঁ পালেং শাক, বিলাহী, আলু, পিঁয়াজ, এইখিনি গোটেইখিনি কাটি ল'ম। কাটি লৈ ধুনীয়াকৈ জোল বনাম। চাই মাছৰ এতিয়া মই শাকখিনি ধুনীয়াকৈ কাটি লওঁ, তাৰপিছত ধুনীয়াকৈ সৰু মাছৰ সৈতে জোল বনাম। বিলাহীও দিম, খাই ভাল লাগিব। জোলটো ধুনীয়া এটা সোৱাদ আহিব। এতিয়া কি কৈ আছিলোঁ, সেইকাৰণে অলপ কটাৰীখন দি এনেকৈ কাটোতে অকণমান অসুবিধা হৈছে। হাতখনতো অকণমান বিষোৱা নিচিনা লাগিছে, যিহেতু আমি ঘৰত কটাৰী নহয় বঠিৰে ইউজ কৰোঁ। কৰিবতো লাগিবই। মই বনাওঁ এতিয়া, আপোনালোকে চাই থাকক। তো মই এতিয়া কেৰাহীটো পাতি লৈ ধুনীয়াকৈ তেল দি মাছখিনি এনেকৈ ধুনীয়াকৈ ভাজি লওঁ, অলপ খৰখৰীয়াকৈ ভাজি চাজি লৈ তাৰপিছত মই এই মাছৰ তেলখিনিতে ধুনীয়াকৈ শাকখিনি ভাজি কিনে ধুনীয়াকৈ জোল বনাওঁ। বেছি মই এইখিনি ৰেকৰ্ডিং কৰি নাথাকোঁ, তো ফুৰিব যাব লাগিব যিহেতু। তো চাই থাকোঁ আপোনালোকে। শুয়ে আছে, আকৌ ইয়াক গা ধুৱাব লাগিব। গা পা ধুৱাই লৈ তাৰপিছত আমি ওলাম খাই বৈ লৈ। গাইছ, এতিয়া আমি ৰেডি হৈ গ'লোঁ, এতিয়া যাম ফুৰিব। এতিয়া আমি ধুনীয়াকৈ খাই বৈ লৈ যাব ওলাইছোঁ। চাই থাকোঁ, স্কুটিতে যাম। ভিনদেউৰ স্কুটিতে মই আৰু মোৰ ডাঙৰ ভাগিন ছোৱালীজনী দুয়োটাই এনেকৈ ধুনীয়াকৈ স্কুটিত যাম। আৰু বাইদেউ আৰু ল'ৰাটো গাড়ীত যাব। যিহেতু স্কুটিত গ'লে বতাহ চতাহ অলপ বেছিকৈ লাগে, তাৰ অলপ চৰ্দি কফ হৈ আছে, সেইকাৰণে। তাৰপিছত আমি আহি পালোঁ এতিয়া ৰংঘৰৰ এইটো ফ্ৰণ্টৰ গেটটো বাৰু তলা মৰা আছে, কিহৰ কাৰণে নাজানো। তাৰপিছত আমি বেক চাইডৰলৈকে আহি কিনে ইয়াত ধুনীয়াকৈ টিকেট কাউণ্টাৰত টিকেট কাটি ল'লোঁ। টিকেট কাটি লৈ তাৰপিছত আমি যাম ভিতৰত সোমাই। ৰংঘৰটো আছে শিৱসাগৰ আছে বুলি সকলোৱে জানেই। ৰংঘৰ শিৱসাগৰৰ ৰূপহী পথাৰ ওচৰৰ 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওচৰত এই ৰংঘৰটো অৱস্থিত। আমি এই ৰংঘৰটো হিষ্ট্ৰী পঢ়িব যাওঁ, তেতিয়াহ'লে এই ৰংঘৰটো প্ৰথমে ৰুদ্ৰসিংহই নিৰ্মাণ কৰিছিল বাঁহ বেতেৰে। এইটো ৰংঘৰ নহয়, এইটো বাঁহ বেতেৰে প্ৰথমে ৰুদ্ৰসিংহই ৰংঘৰ নিৰ্মাণ কৰিছিলে। তাৰপিছত ৰুদ্ৰসিংহৰ দ্বিতীয়জন পুত্ৰ প্ৰমোদ সিংহই 1746 খ্ৰীষ্টাব্দত এই ৰংঘৰটো ধুনীয়াকৈ পকীকৈ সজাই তোলে। ৰংঘৰটো নিৰ্মাণ কৰাৰ উদ্দেশ্য আছিলে যে ইয়াত ৰাজ পৰিয়ালৰ লোকসকলে, ৰাজবিষয়া লোকসকলে আৰু লগতে অতিথিসকলে ইয়াত বহি ৰংঘৰৰ বাকৰিত যি ৰং ধেমালি, খেল ধেমালি, বিহু নাচ, এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ ৰংঘৰৰ বাকৰিত হোৱা বিভিন্ন ধৰণৰ ৰং ধেমালি, এই
বোৰ উদযাপন কৰিবৰ বাবে এই ৰংঘৰটো নিৰ্মাণ কৰিছিল, য'ত নেকি ৰংঘৰটোত বহি ৰাজ পৰিয়ালৰ লোকসকলে উপভোগ কৰিছিল। তাৰপিছত আমি ৰংঘৰটো ধুনীয়াকৈ এক্সপ্ল'ৰিং কৰিলোঁ ভিতৰত সোমাই, তাৰপিছত ধুনীয়াকৈ ফটোশ্বুট গোটেইখিনি কৰিলোঁ। শিৱসাগৰত ফুৰিব আহিছিলোঁ ভিনদেউ, বাইদেউ আৰু মোৰ ভাগিন ছোৱালী আৰু ভাগিন ল'ৰাটোৰ সৈতে। তাৰপিছত আমি ধুনীয়াকৈ ফটোশ্বুট কৰি তাৰপিছত আমি যাম আৰু অন্য এঠাইলৈ, য'ত যাম আমি স্কুটিতে গৈ আছোঁ, মই আৰু সৰু ভাগিন ল'ৰাটো, ওচৰতে বেছি দূৰ নহয়। তো আমি গৈ আছোঁ, এইখিনিৰ পৰা ধুনীয়াকৈ, এইটো হৈছে জয়সাগৰ পুখুৰী, মোৰ মতে এইটো জয়সাগৰ পুখুৰী হয়। জয়সাগৰ পুখুৰী পাৰে গৈছে, ভিউটো ধুনীয়া লাগিছে, সেইটো কাৰণে ভাবিছোঁ কেমেৰাত অকণমান কেপচাৰ কৰি আপোনালোককো দেখাম। তো তাৰপিছত আমি আহি পালোঁ ৰুদ্ৰসিংহ পাৰ্ক। ৰুদ্ৰসিংহ পাৰ্কলৈ আহি ভালে লাগিছে বাৰু, ইয়াত বিশেষকৈ ডাঙৰতকৈ সৰু ল'ৰা ছোৱালীবোৰে ইয়াত আহি বেছি ভাল পাব। ইয়াত খেলা ধূলাৰ বিভিন্ন ধৰণৰ বস্তু আছে, ল'ৰা ছোৱালীবিলাকে ধুনীয়াকৈ ইয়াতে উপভোগ কৰিব পাৰিব। ভালেই লাগিছে ইয়াতে আহি কেনে। তাৰপিছত এতিয়া জোলনা আছে, ময়ো অলপ জুলি দিলোঁ ভাগিন ল'ৰাটোৰ সৈতে, সি বাৰু জোলনাখনত জুলি খুব ভালেই পাইছে, ধুনীয়াকৈ ফূৰ্তিতে তাকে আৰামত জুলি তাৰ ধুনীয়াকৈ সি বহুত ভাল পাইছে। সেইটোৱে কৈছোঁ, সৰু ল'ৰা ছোৱালী ইয়াতে আহি খুব ভাল পাব। তাৰপিছত আকৌ ভাগিন ছোৱালীজনী এইটো চুইমিং পুলৰ নিচিনা অলপ ইয়াতে ধুনীয়াকৈ অলপ চাইকেলিং টাইপৰ কৰিলে। এখন হৈছে ৰুদ্ৰসিংহ পাৰ্ক। ৰুদ্ৰসিংহ কোন হৈছে? ৰুদ্ৰসিংহ হৈছে জয়মতীৰ পুত্ৰ ৰুদ্ৰসিংহ। সেই তেওঁৰ নামত, ৰুদ্ৰসিংহৰ নামত এখন ধুনীয়াকৈ এখন শিৱসাগৰত পাৰ্ক আছে। যদি পাৰে আপোনালোকে আহিব পাৰে, যদি শিৱসাগৰ আহে, বহুত ধুনীয়া লাগে ইয়াত আহি। আৰু অলপ পিছত আৰু 6টামান বজাৰ পৰা চাগে 6টামান বজাৰ পৰা ষ্টাৰ্ট হ'ব এখন ধুনীয়া নাটক, সদায় হয় ইয়াতে এখন নাটক, চাব পাৰোঁ নে নোৱাৰোঁ, টাইম হয়নে নহয় তো আমিও। তাৰপিছত ইয়াতে উঠি কেনে জাম্পিং কৰি আছে, ল'ৰাটো খুব ভাল পাইছে তাতে। তাৰপিছত এইজন হৈছে মানে এখন এটা ফটো টাইপ, ষ্টেচু টাইপৰ অলপ ফটো ৰখাই থৈ দিছে। এইজন হৈছে চাওলুং চুকাফা, যিজন হৈছে আহোম ৰাজ্যৰ প্ৰতিষ্ঠাপক, যিয়ে নেকি অসমত প্ৰথমবাৰৰ বাবে 1228 খ্ৰীষ্টাব্দত অসমলৈ আহিছিল চাওলুং চুকাফাই, যিয়ে নেকি আহোম ৰাজ্য অসমত প্ৰতিষ্ঠা কৰিছিল। তাৰপিছত এইটো হৈছে ৰুদ্ৰসিংহৰ ষ্টেচু। তো ইয়াত আহি ভালেই লাগিছে বাৰু। আছিলে আজি ভিডিঅ'টো, যদি ভিডিঅ'টো ভাল পালে লাইক শ্বেয়াৰ এণ্ড কমেণ্ট কৰি দিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বাই বাই দিদি, বাই। তাৰপিছত ভাগিন ল'ৰাটোৰ কাৰণে অলপ মেডিচিন ল'বলগীয়া আছিলে, মেডিচিন লৈ আমি এতিয়া ঘৰত যাব ওলাইছোঁ। মই এইবাৰ আজি ফাৰ্ষ্ট লং ভিডিঅ' এটা দিছোঁ, যদি আপোনালোকৰ ছাপোৰ্ট কৰোঁ নিশ্চয় মই নেক্সট দিম। তো আপোনালোকে ধুনীয়াকৈ লাইক শ্বেয়াৰ এণ্ড কমেণ্ট কৰি দিব। বাই।